হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আপোনালোক চাগে নিশ্চয় ভালে আছে। আমিও ভালে আছোঁ। আমি আহিছোঁ হায়দৰাবাদত থকা চাৰমিনাৰত। মই যিহেতু হায়দৰাবাদতে আছোঁ, তাকে ভাবিলোঁ অলপ ফুৰি আহোঁ। আমি থকা ঠাইৰ পৰা চাৰমিনাৰ 18 কিলোমিটাৰমান হ'ব। বাইক লৈ আহিলোঁ আমি। মই জনামতে চাৰমিনাৰ বনাইছিল 1591ত মহম্মদ কুলি কুতুব শ্বাহে আৰু ইয়াক বনাবলৈ গ্ৰেনাইট চূণ পাথৰ ব্যৱহাৰ কৰিছিল। ইয়াৰ উচ্চতা 160 ফিট। চাৰমিনাৰৰ ভিতৰত এটা সুৰংগ আছে। আমাৰ গৈ খুবেই ভাল লাগিল। আমিও তাৰ ভিতৰত গ'লোঁ আৰু মানুহো বহুত আছিল সেইদিনাখন। আৰু ইয়াতে বহুত দোকান বজাৰো থাকে, যিহেতু ইয়াতে বহুত কম প্ৰাইজতে বস্তু পোৱা যায়। তাকে আমি পিছে একো লোৱা নহ'ল, এনেই এবাৰ চালোঁ। কিন্তু আমি যেতিয়া ভিতৰত সোমাইছিলোঁ, তাৰ এটা য'ত মানে নামাজ পঢ়া হয়, তাত আমি ভিতৰত সোমাওঁতে মই এটা শ্বৰ্ট ড্ৰেছ পিন্ধি গৈছিলোঁ। চ' মোক মানে ক'লে যে এটা লং ড্ৰেছ পিন্ধিব লাগিব, তেতিয়াহ'লেহে সোমাব দিম। তাৰপাছত এটা পেণ্ট কিনি ল'লোঁ। উপায় নাই, আৰু আহিলোৱে যিহেতু ভিতৰতো সোমাব লাগিবই। তাৰপাছত মানে মেইন গেটৰ ভিতৰত নহয়, ইয়াতে য'ত নামাজ পঢ়ে তালৈকে। তাতে এখন চুৰ্ণিও দিলে, ইয়াতে চুৰ্ণি লৈ যাব লাগে। সেয়াই আৰু ভালেই লাগিল। বাই।